Hello everyone, mini blog to আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি আসলতে এখন পাৰ্কত মই ৰমিতা বা একেলগে আহিলো কাৰণ আমি ইয়াত অহাৰ কাৰণটো হৈছে কেষ্টুৰঙ্গন সিনেমাখনৰ পোষ্টাৰ মুকলি কৰা হ'ল এয়া হৈছে আমাৰ সিনেমাখনৰ একদম সৰু হিৰোজন দেই দেৱাশিস ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট এই পাৰ্কখনতে কেষ্টুৰঙ্গন সিনেমাখনৰ পোষ্টাৰ মুকলিৰ কাৰণে আয়োজন কৰা হৈছে আগমুহূৰ্তত মই অকমান পাৰ্কখনৰ ভিউটো আপোনালোকক দেখুৱাও কাৰণ এইখন পাৰ্কত মই আগে পিছে অহা নাই আজি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছো আৰু আহি আসলতে বহুত বেছি ভাল লাগিল ভিউটো আৰু গধূলি সময় ভিউটো ক'বই নালাগে বহুত বেছি ধুনীয়া আৰু বহুত মানুহ ইয়াতে ভিৰ হয় সদায় সাগে আহে দেই আৰু এতিয়া আহিছো সিনেমাখনৰ কথাক লৈ কেষ্টুৰঙ্গন সিনেমাখনৰ আজি প্ৰথমখন পোষ্টাৰ মুকলি কৰা হ'ল এয়া সকলো কলাকুশলী উপস্থিত হ'লহি আৰু সিনেমাখনৰ লগত আমাৰ শুটিং কৰাৰ সময় যি আমাৰ অভিজ্ঞতা হৈছিল সকলোখিনিয়ে নিজৰ কথাবিলাক ইয়াতে ব্যক্ত কৰিছে আৰু সিনেমাখনৰ লগত শুটিং কৰিটো আমাৰ মজাটোতো নকয়ে বহুত বেছি আমাৰ এনজয়মেন্ট হৈছিল বহুত ভাল লাগিছিল আৰু সেই সিনেমাখন আহি আছে 17 জানুৱাৰীত আপোনালোকে আপোনাৰ পৰিয়াল সহ লগতে বন্ধু বান্ধৱী সকলোকে লগত লৈ হিৰিনাখন আহিব আৰু সিনেমাখন ধুনিয়াকৈ উপভোগ কৰিব বুলি আশা কৰিলো কাৰণ এইখন সিনেমা সকলোৱে চাব পৰাকে এখন ভাল সিনেমা বুলি মই ক'ব পাৰো আৰু এই সিনেমাখনত মোক ধুনিয়াকৈ কামত মানে নিয়োগ কৰাৰ কাৰণে ধন্যবাদ দিছো ধনজিত দা জয়শ্ৰী চন্দ্ৰ অনামিকা সকলোকে ধন্যবাদ দিছো কাৰণ ইমান ধুনিয়া টিমটোৰ লগতো মোক একগোট কৰোৱা বাবে এয়া চন্দ্ৰ হাঁহি বাপৰে ক'বই নালাগে তাৰ হাঁহি একদম ফাৰ্ষ্ট ক্লাছ হাঁহি তাৰ বিশ্ব আৰু লগতে দেখুৱাই আছো মিডিয়াৰ লগত এতিয়া অকমান তেওঁলোকৰ সাক্ষাৎকাৰ হৈ আছে আমাৰ সিনেমাখনৰ পোষ্টাৰ আৰু লগতে দেখুৱাই আছো কোন কোন আছে অনামিকা আৰু জয়শ্ৰী এইটোৱে আছিল আজি মিনি ব্লগ যদিও চাই ভাল পালে প্লিজ লাইক কৰি দিব দেই আৰু ডেটটো আকৌ এবাৰ কৈছো 17 জানুৱাৰী মনত ৰাখিব